কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। যোৰহাটত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহকত মন্ত্ৰীদ্বয় অতুল বৰা আৰু কেশৱ মহন্ত। নিউজ ডাইৰেক্ট বিশেষ প্ৰতিবেদন। যোৰহাটত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহকত মন্ত্ৰীদ্বয় অতুল বৰা আৰু কেশৱ মহন্ত। উল্লেখযোগ্য যে যোৰহাটত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহকত মন্ত্ৰীদ্বয় অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত হয়। আনহাতে উৰিয়ামঘাটৰ উচ্ছেদ প্ৰসংগত মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই। উচ্ছেদ চলিব আৰু উচ্ছেদ হ'ব লাগে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। পূৰ্ববংগীয় লোকৰ আগ্ৰাসন হৈছে আৰু এয়া ৰোধ কৰিব লাগে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। PGR, VGR আছে আৰু উদ্যোগ স্থাপনৰ বাবেও মাটি লাগে, যাৰ বাবে উচ্ছেদ সমৰ্থন কৰে বুলিও স্পষ্টকৈ কয় মন্ত্ৰীগৰাকীয়ে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।